অসমত যিমান মাটি আছে সব আপোনাৰ পত্নীৰ নামত লিখি দিয়ক। কিয় জানে? অসমত এতিয়া যিমান মাটি বেচা কিনা হৈ আছে সব আপোনাৰ পত্নীয়ে কিনি আছে। উত্তৰ গুৱাহাটীত 32 বিঘা মাটি কিনি পেলাই প্ৰাইভেট স্কুল বনাইছে। কাৰ্বি আংলঙত শুনা পাই আছোঁ 1000 বিঘাৰ ওপৰত মাটি কিনিবলৈ চেষ্টা কৰি আছে। কলিয়াবৰত 106 বিঘা মাটি কিনিছে। তাৰমানে অসমত এতিয়া বহুত ডাঙৰ বিজনেছমেন বুলি ক'লে আমি অসমৰ CM CMৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামটো সবৰ আগত ল'ব লাগে। কিয় জানে? এতিয়া অসমত যিমানবিলাক প্ৰাইভেট স্কুলৰ প্ৰজেক্ট চলি আছে সবতে ৰিণিকী ভূঞা শৰ্মা। আৰু চৰকাৰী স্কুলবিলাক আপুনি বন্ধ কৰি আছে, আপোনাৰ মিছেছে প্ৰাইভেট স্কুল খুলি আছে। আপুনি স্কুল বন্ধ কৰি আছে, মিছেছে প্ৰাইভেট স্কুল খুলি আছে। সেইকাৰণে মই কৈছোঁ অসমৰ ৰাইজে চাই আছে। আপুনি যিমানেই ওপৰত ঘূৰি নুফুৰক তলত আহিব লাগিব। আপুনি ৰাইজক আজি যি হেৰি কৰি আছে, প্ৰেছাৰাইজ কৰি আছে, আজি প্ৰাইভেট স্কুলবিলাক আপুনি দিনে দিনে কাঠফুলাৰ দৰে মানে হেৰি কৰি আছে আপোনাৰ মিছেছে, আৰু আপুনি এইফালে চৰকাৰী স্কুলবিলাক বন্ধ কৰি আছে। সব ৰাইজে চাই আছে। সেইকাৰণে মই কৈছোঁ গোটেই অসমৰ যিমান মাটি আছে সব আপোনাৰ মিছেছৰ নামত লিখি দিয়ক। তেখেতে অসমৰ মানে ডাইনামিক লেডি, টপ বিজনেছমেন। আমি 20 বছৰ ধৰি বিজনেছ কৰি আছোঁ, আমি একো কৰিব পৰা নাই। আৰু আপোনাৰ মিছেছে মাত্ৰ 3 বছৰ হৈছে। 3 বছৰত এতিয়া অসমৰ চবতকৈ ডাঙৰ কৰোড়পতি বিজনেছমেন হৈ গ'ল। সব চাই আছে অসমৰ ৰাইজে। এনেকৈ আমাৰ আম্বানীৰ ঘনীয়েক নীতা আম্বানী ইণ্ডিয়াৰ ভিতৰত, তেনেকৈ আমাৰ অসমৰো বাইদেউ ৰিণিকী ভূঞা শৰ্মা। তেখেতে এতিয়া অসমৰ একমাত্ৰ বিজনেছমেন। লেণ্ড, প্ৰপাৰ্টি, স্কুল সবৰে ডাঙৰ বিজনেছমেন এতিয়া অসমৰ। ৰাইজে সব চাই আছে ৰাইজে। সঠিক সময়ত সঠিক উত্তৰ দিব, আপোনালোকে চাই থাকিব খালি।